আৰু মই যি 10টা পইণ্ট আলোচনা কৰিলোঁ এই 10টা পইণ্ট যদি আপোনালোকে ফ'ল' কৰে দৈনন্দিন লাইফত নিশ্চয়কৈ কৈছোঁ আপোনালোকৰ কেতিয়াও কিডনিৰ ষ্ট'ন নহয়। নমস্কাৰ সকলোকে, আজি আমি আলোচনা কৰিবলৈ আহিছোঁ ৰেনেল ষ্ট'ন বা কিডনি ষ্ট'নৰ বিষয়ে। আপোনালোকে থাম্বনেইল চাই গম পাইছেই চাগে আজি আলোচনা কৰিবলৈ আহিছোঁ যে কিডনি ষ্ট'ন মানুহৰ কিয় হয় আৰু সেই কিডনি ষ্ট'ন হোৱাৰ কাৰণ আমি এই ভিডিঅ'টোত প্ৰায় ধুনীয়াকৈ পইণ্টত আলোচনা কৰিম আৰু শেষলৈকে আপোনালোকে বিভিন্ন ধৰণৰ কাৰণ কিডনি ষ্ট'ন হোৱা আপোনালোকে গম পাই যাব আৰু সেই কাৰণসমূহ গম পোৱাৰ পিছত আপোনালোকে মোৰ বোধেৰে কিডনি ষ্ট'নৰ পৰা বিৰত থাকিব পাৰিব। সেই বলক ভিডিঅ'টি দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। কিডনি ষ্ট'ন মানুহৰ বিভিন্ন কাৰণ হয়। প্ৰথমে যদি মই ক'বলৈ যাওঁ সেইটো হৈছে চাইট্ৰেটৰ অভাৱত। চাইট্ৰেট হৈছে আমাৰ শৰীৰৰ এটা এনেকুৱা ৰাসায়নিক দ্ৰব্য যিটো দ্ৰব্যই আমাৰ কি হয় শৰীৰত যিবিলাক কম্পনেণ্টে আমাৰ কি হয় শিল মানে ষ্ট'নটো বনায় সেইবিলাক হৈছে কেলছিয়াম ফচফেট, কেলছিয়াম কাৰ্বনেট। এইবিলাকৰ কাৰণে আমাৰ কিছুমান ষ্ট'ন ফৰ্মেশ্যন হয় কিডনিত। এতিয়া চাইট্ৰেটে কি কৰে সেই কেলছিয়াম ফচফেটে হওক বা কেলছিয়াম কাৰ্বনেট এইবিলাক যিবিলাক ৰাসায়নিক দ্ৰব্য থোপ খাই লগ হৈ একেলগে ষ্ট'নটো বা শিলটো আপুনি যি কয় সেইটো বনাত মানে বাধা দিয়ে। সেয়ে চাইট্ৰেটটো আমাৰ শৰীৰত বহুত বেছি দৰকাৰ। যদি সেই চাইট্ৰেটৰ অভাৱ হয় শৰীৰত তেতিয়া কি হয় সেই যিবিলাক কেলছিয়াম ফচফেটে হওক কেলছিয়াম কাৰ্বনেটে হওক সেইবিলাক লগ হৈ আমাৰ শৰীৰত কিডনি ষ্ট'ন বা ৰেনেল ষ্ট'ন দেখাই দিয়ে। এতিয়া চাইট্ৰেট ক'ত পায় এইখন চাৰ্ট দেখিবলৈ পাইছে। এইবিলাক যেনেকুৱা কমলা টেঙা, নেমু টেঙা, আঙুৰ, আনাৰস, বিলাহী এইবিলাকত আমাৰ চাইট্ৰেট নামৰ কেমিকেলটো পোৱা যায় আৰু এইবিলাকৰ অভাৱ হ'লে আপোনালোকৰ ৰেনেল ষ্ট'ন হ'ব পাৰে। এইটো হৈছে 1 নম্বৰ কাৰণ। 2 নম্বৰ কাৰণ হৈছে আপোনালোকৰ যদি বহু দিনৰ পৰা পেচাবৰ ইনফেকশ্যন হৈ আছে। পেচাবৰ ইনফেকশ্যন মানে পেচাব জ্বলা পোৰা হয়, পেচাব কৰিলে পেচাব বহুত জ্বলা পোৰা কৰে, তলপেটত বিষ, পেচাবটো ভালকৈ কৰিব নোৱাৰে বিষৰ কাৰণে। এইবিলাক কিছুমান ইউৰিনাৰী ট্ৰেক ইনফেকশ্যনৰ চিমটমছ। এনেকুৱা সমস্যাত আপোনালোকে ভুগি আছে বহুত দিনৰ পৰা, সেইও এটা কাৰণ হ'ব পাৰে আপোনালোকৰ কিডনি ষ্ট'ন হোৱাৰ। 3 নম্বৰতে হৈছে ভিটামিন এৰ অভাৱ। ভিটামিন এৰ অভাৱ লিংকটো কেনেকুৱা, আমাৰ যিটো ইউৰিনাৰী ট্ৰেক্ট আপোনালোকে ফটোত দেখিবলৈ পাইছে এইটোক কোৱা হয় কিডনিৰ পৰা তললৈ আমি যি আমাৰ পেচাবৰ নলী সেয়াত সেই গোটেইখিনিক আমি কওঁ ইউৰিনাৰী ট্ৰেক্ট। সেই ইউৰিনাৰী ট্ৰেক্টটো আমাৰ ইপিথেলিয়ামেৰে লাইনিং কৰা হয় আৰু সেই ইপিথেলিয়ামটো মেইনটেইন কৰে আমাৰ কি হয় ভিটামিন এ। যদি ভিটামিন এৰ অভাৱ হয় সেই ইপিথেলিয়ামটো তাৰ পৰা এৰা খাই যায় মানে এৰি আহে, যে আমাৰ যেনেকৈ ছালটো এৰি আহে সেই ভিতৰৰ যিটো লেয়াৰ সেইটো ইপিথেলিয়াম, সেই ইপিথেলিয়াম লেয়াৰটো এৰি আহে। এৰি আহিলে কি হয় সি থোপ খাই পেলাই কি হয় নিডাছ মানে এটা চিড, যেনেকৈ আমাৰ গছ এডাল হ'বলৈ আমাৰ বীজৰ প্ৰয়োজন তেনেকৈ ৰেনেল ষ্ট'নটো হ'বৰ কাৰণে এই ভিটামিন এৰ অভাৱত যিটো ইপিথেলিয়াম এৰি গৈছে সেইটো মানে এটা গুটি হিচাপে কাম কৰে আৰু তাৰ চাৰাউণ্ডিঙত চাৰিও পিনে ষ্ট'ন বনোৱা কম্পনেণ্ট কেলছিয়াম ফচফেট, কেলছিয়াম কাৰ্বনেট, অক্সেলেট সেইবিলাক মানে জমা হৈ ৰেনেল ষ্ট'ন ফৰ্মেশ্যন কৰে। সেয়েহে ভিটামিন এ অভাৱ হ'ব দিব নালাগে শৰীৰত আৰু এইবিলাক খাদ্যবস্তু হৈছে ভিটামিন এ ৰিচ দেখিবলৈ পাইছে। 4 নম্বৰতে হৈছে গৰম বতৰ। এতিয়া যিটো চলি আছে আমাৰ বহুত গৰম আৰু ইয়াত পানী কমকৈ খালে আমাৰ শৰীৰত বেছি ডিহাইড্ৰেশ্যন হৈ থাকিলে আৰু আমাৰ শৰীৰত যেতিয়া আমি গৰমৰ দিনত বা বহুত সময় পানী নোখোৱাকৈ থাকোঁ বা আমাৰ যদি শৰীৰত পানীটো কমি গৈছে তেতিয়া কিডনি ফিল্ট্ৰেশ্যন কৰা যিটো আমাক বেয়া বস্তুখিনি পানীৰ জৰিয়তে উলিয়াই দিয়ে সেই বেয়া বস্তুবিলাক কম পানীৰ সহায়ত উলিয়াব লগা হয়। সেয়েহে আমাৰ মানে পেচাবটো কেতিয়াবা আপোনালোকে দেখে চাগে হালধীয়া হয় বা একদম ৰঙা এটা হৈ যায়। সেইটো মানে যেতিয়া আমাৰ শৰীৰত পানীটো কম হয় কিডনি অলপ পানীত বেছিকৈ বেয়া বস্তু উলিয়াব লগা হয় তেতিয়া সেইটো হালধীয়া হৈ যায় আৰু সেই সময়তে যদি আমাৰ বেয়া যিবিলাক বস্তুৱে আমাৰ শিলটো বনায় মানে কিডনি ষ্ট'নটো বনায় সেইবিলাক থোপ খাবলৈ আৰম্ভ কৰে আৰু সেই থোপ খোৱাৰ কাৰণে আমাৰ ৰেনেল ষ্ট'নটো আৰম্ভ হৈ যায় আমাৰ কিডনিত। সেয়েহে 4 নম্বৰ কাৰণ হৈছে আমাৰ পানী কমকৈ খোৱা। যদি আমি পানী কমকৈ খাওঁ এনেকৈ আমাৰ শৰীৰত কিডনিত মানে ষ্ট'নটো ফৰ্মেশ্যন হ'ব পাৰে। সেয়েহে পানী বেছিকৈ খাব লাগে গৰমৰ দিনত, মিনিমাম 3 পৰা 4 লিটাৰ। 5 নম্বৰতে হৈছে হাই অক্সেলেট ফুড। মানে অক্সেলেট ষ্ট'নটো হৈছে কেলছিয়াম অক্সেলেট, সেইটো হৈছে সকলোতকৈ বেছিকৈ পোৱা এটা ৰেনেল ষ্ট'ন বা কিডনি ষ্ট'ন। সেয়েহে এই অক্সেলেট কম্পনেণ্টটো যদি আমি খাদ্য বস্তুত সদায় সঘনে বহুত বেছি পৰিমাণে লওঁ তেতিয়াহ'লে আমাৰ শৰীৰত কেলছিয়াম অক্সেলেট ষ্ট'নটো হোৱা চান্স
কেলছিয়াম অক্সেলেট ষ্ট'নটো হোৱাৰ চান্স বাঢ়ি যায়। এতিয়া কেলছিয়াম অক্সেলেট বা অক্সেলেট ৰিচ ফুড, অক্সেলেট বেছিকৈ পোৱা খাদ্যবস্তুসমূহ এইখন তালিকা আপোনালোকে দেখিবলৈ পাইছে। আমাৰ সাধাৰণতে ব্যৱহাৰ কৰা ফুডসমূহৰ ভিতৰত যিবিলাক পালেং শাক হওক বা যিকোনো শাক, তাৰপিছত চকলেট, কফি, এইবিলাক চাৰ্টখন দেখিবলৈ পাইছে আপোনালোকে। এইবিলাক বস্তুৰ ভিতৰত অক্সেলেটটো বহুত বেছি পৰিমাণে পোৱা যায়। সেয়েহে এইবিলাক বস্তু অলপ মানে দৈনন্দিন জীৱনত খাব লাগে, বহুত বেছি পৰিমাণে নহয়। যিটো আমাৰ ডায়েটাৰী হেবিট সেইটোত অলপ অলপকৈ লওক সেইবিলাক বস্তু। আৰু পাৰিলে যদি আপোনাৰ ষ্ট'ন হৈছে ইতিমধ্যে আৰু গম পাইছেতো অক্সেলেট ষ্ট'ন, তেতিয়াহ'লে এইবিলাক সামগ্ৰী যিবিলাক মই দেখাইছিলোঁ স্ক্ৰীণত, সেইবিলাক সামগ্ৰী আপোনালোকে কমকৈ ব্যৱহাৰ কৰক বা বন্ধ কৰি দিয়ক, যেতিয়ালৈ ষ্ট'নৰ চাইজটো কমি নাযায় বা সৰু হৈ নাযায়। আৰু 6 নম্বৰতে হৈছে অতিৰিক্ত মানে বেছিকৈ প্ৰটিনজাতীয় বস্তু। এই প্ৰটিনজাতীয় বস্তু যিকোনো হ'ব পাৰে। এনিমেল প্ৰটিন সকলোতকৈ বেছিকৈ হৈছে এনিমেল প্ৰটিন। তাৰ ভিতৰত হৈছে ৰেড মিট, ৰঙা, যিটো আমি ৰঙা মাংস বুলি কওঁ, যেনেকুৱা আমাৰ ছাগলীৰ মাংসই হওক বা যিকোনো জীৱ জন্তুৰ মাংস আপোনালোকে যিবিলাক খোৱা যায় সাধাৰণতে, সেই জীৱ জন্তুৰ মাংসবিলাক হওক বা আমাৰ জীৱ জন্তুৰ যিবিলাক অৰ্গেন মানে অংগবিলাক আমি যিবিলাক খাওঁ, যেনেকুৱা লিভাৰে হওক বা কিডনীয়ে হওক, এইবিলাক যে আমাৰ মানে খোৱাৰ এটা হেবিট আছে, সেইবিলাক বেছিকৈ খালে আমাৰ যিটো আমাৰ ইউৰিক এচিড লেভেল, সেই ইউৰিক এচিড লেভেলটো শৰীৰত বৃদ্ধি পায়। আৰু সেই ইউৰিক এচিড লেভেল বৃদ্ধি পোৱা বা বেছিকৈ ওজন, অবেচিটি, শকত মানুহ, এইবিলাক মানুহৰ ক্ষেত্ৰত কি হয়, ইউৰিক এচিডটো বেছিকৈ হয়। বা যিবিলাকে প্ৰটিন বেছিকৈ খায়, যিবিলাক প্ৰটিন মই ক'লোঁ এনিমেল প্ৰটিন, সেই এনিমেল প্ৰটিনবিলাক খোৱাৰ ফলত ইউৰিয়াটো বেছি হয়। আৰু ইউৰিয়াটো বৃদ্ধি পোৱাৰ কাৰণে আমাৰ শৰীৰত ইউৰিক এচিড ষ্ট'ন, যিটো ইউৰিক এচিড ষ্ট'ন এটা কমন টাইপৰ ষ্ট'ন হয়, সকলোৰে প্ৰায় হয়। সেই ইউৰিক এচিড ষ্ট'নটো আমাৰ পোৱা যায় কি কাৰণত, বেছিকৈ এইবিলাক বস্তু খোৱাৰ ফলত। সেয়েহে এইবিলাক বস্তু আপোনালোকে কমকৈ বা যিটো ডায়েটাৰী হেবিট সেইটোত অলপ মেইনটেইন কৰি খোৱাটো উচিত। 7 নম্বৰতে হৈছে মানুহৰ এটা ভুল ধাৰণা থাকে যে যদি আমি কেলছিয়াম জাতীয় বস্তু গাখীৰে হওক বা বিভিন্ন ধৰণৰ যিবিলাক কেলছিয়াম গাখীৰেই হওক বা যিবিলাক আমাৰ দৈ, গাখীৰ বা বিভিন্ন ধৰণৰ গাখীৰৰ কম্পনেণ্ট বা আমি মাছ, মাংস এইবিলাক বেছিকৈ কমাই দিলে আমাৰ কিডনী ষ্ট'নটো নোহোৱাকৈ থাকিব বা কমি যাব। এইটো এটা বহুত বেছি ভুল ধাৰণা। যদি আপোনালোকে দৈনন্দিন জীৱনত যিখিনি কেলছিয়াম লাগে, 1200 পৰা 1500 মাইক্ৰগ্ৰাম যিটো কেলছিয়াম লেভেল আমাক ডেইলি লাগে, সেইখিনি যদি আপোনালোকে ডেইলি নাখায় বা ভয়তে যে কিডনী ষ্ট'ন হ'ব, তেতিয়াহ'লে আপোনালোকে কিডনী ষ্ট'নটোক বেছিকৈ হোৱা চান্স বঢ়াইহে দিছে। যদি লগাতকৈ কম কেলছিয়ামখিনি আপোনাৰ শৰীৰত লয়, তেতিয়াহ'লে আপোনাৰ কিডনী ষ্ট'ন বঢ়াৰ চান্সটো বাঢ়ি যায়। সেয়েহে এক্সট্ৰাকৈ কেলছিয়াম নলয়, ছাপ্লিমেণ্ট নলয়, আপোনালোকে যিখিনি দৈনন্দিন জীৱনত কেলছিয়াম আপোনালোকে খাদ্যবস্তুৰ পৰা পায়, আৰু সেইখিনি খাদ্য আপোনালোকে বন্ধ কৰাটো উচিত বুলি মই নাভাবোঁ। সেয়েহে দৈনন্দিন জীৱনত অলপ 1 কাপ 2 কাপ গাখীৰে হওক বা দৈ হওক, এইবিলাক বস্তু যিবিলাক আপোনালোকে দৈনন্দিন জীৱনত খায় কেলছিয়াম জাতীয় বস্তু, সেইবিলাক আপোনালোকে ডেইলি লোৱাটো উচিত। সেয়েহে এইটো এটা ভুল ধাৰণা আপোনালোকৰ যদি লৈ আছিল, এইটো আজিৰ পৰা দূৰ কৰি দিয়ক। আৰু 8 নম্বৰতে হৈছে বহুত বেছিকৈ খাদ্যবস্তুত নিমখ, এক্সট্ৰা এডিড নিমখ বা বহুত বেছি নিমখ জাতীয় বস্তু আপোনালোকে ডেইলি ৰুটিনত খোৱা, তেতিয়া কি হয়, যদি আপোনালোকে এক্সট্ৰা নিমখ থাকে, নিমখত কি থাকে, ছ'ডিয়াম। যেতিয়া ছ'ডিয়াম আমাৰ শৰীৰৰ পৰা ওলায় কিডনীত, ছ'ডিয়ামৰ লগত কেলছিয়ামো ওলায়। আৰু কিডনীত যেতিয়া কেলছিয়ামৰ মাত্ৰাটো বাঢ়ি যায় ওলোৱা ছ'ডিয়ামৰ লগতে, তেতিয়া সেই কেলছিয়ামটো আমাৰ কিডনীত মানে ষ্ট'ন ফৰ্মেশ্যন কৰাত এটা মানে প্ৰধান কাৰণ হৈ যায়। সেয়েহে আপোনালোকে নিমখৰ পৰিমাণটো কমকৈ লোৱাটো উচিত। আৰু নিমখৰ পৰিমাণটো ল'লে আপোনালোকে হাই প্ৰেছাৰেই হওক বা বিভিন্ন ধৰণৰ বেমাৰৰ পৰা আপোনালোকে বিৰত থাকিব পাৰিব। সেয়েহে ডেইলি এক্সট্ৰাকৈ ডেইলি যিখিনি আমাৰ খাদ্যবস্তুত নিমখ খায়, সেই নিমখটো অলপ মেইনটেনেঞ্চ হিচাপে বা অলপ যিখিনি লাগে সেইখিনিয়ে খাব লাগে। আৰু এক্সট্ৰাকৈ আপোনালোকে নিমখ বেছিকৈ এডেড থকা ফুড বা নিমখ এক্সট্ৰাকৈ আপোনালোকে খোৱাটো আপোনালোকে বন্ধ কৰিব লাগে। সেইটো হৈছে এটা কাৰণ যে নিমখ বেছিকৈ খালে আপোনালোকৰ কিডনী ষ্ট'নটো হোৱা চান্স বাঢ়ি যায়। আৰু 9 নম্বৰতে হৈছে লং টাৰ্ম ইমমবিলাইজেশ্যন। আমাৰ কিছুমান এনেকুৱা বেমাৰ থাকে, যেনেকুৱা পেৰালাইচিছে হওক বা কিছুমান এনেকুৱা বেমাৰ য'ত আপোনালোকে উঠিব নোৱাৰে, বহুত দিনলৈকে শুই থাকিব লগা হয়। সেই লং টাৰ্ম ইমমবিলাইজেশ্যন বুলি কওঁ, বহুত দিন ধৰি সি লৰচৰ কৰিব নোৱাৰা হৈছে বা হাত ভৰি ভাঙিছে। তেতিয়া কি হয়, আমাৰ যিবিলাক শৰীৰত কেলছিয়াম, হাড়ৰ ভিতৰত যিবিলাক কেলছিয়াম থাকে, সেই কেলছিয়াম লেভেলটো আপোনালোকৰ শৰীৰত তেজত বাঢ়ি যায়।
আৰু যেতিয়া সেই কিডনীলৈ এক্সক্ৰিট হ'ব, বাহিৰলৈ ওলাই যাব, তেতিয়া আপোনালোকৰ কিডনীত কেলছিয়াম ষ্ট'ন হোৱা চান্সটো বাঢ়ি যায়। বা যদি আপোনালোকৰ হাইপাৰ পেৰাথাইৰয়ডিজম এটা বেমাৰ আছে, ইয়াত এটা বেমাৰ থাইৰয়ডৰ তলত এটা পেৰাথাইৰয়ড গ্লেণ্ড থাকে, সেই পেৰাথাইৰয়ড গ্লেণ্ডৰ যদি বেমাৰ হয় হাইপাৰ পেৰাথাইৰয়ডিজম, যেনেকুৱা হাইপাৰ থাইৰয়ডিজম, বহুত বেছি থাইৰয়ড হৰমন বাঢ়ি গ'লে আমি হাইপাৰ থাইৰয়ডিজম বুলি কওঁ, সেইটো হৈছে হাইপাৰ পেৰাথাইৰয়ডিজম, য'ত আমাৰ কেলছিয়াম লেভেলটো শৰীৰত বহুত বেছি পৰিমাণে বাঢ়ি যায়। তেতিয়া আপোনালোকৰ কিডনী ষ্ট'ন হোৱা চান্স থাকে। যদি এইটো বেমাৰ হৈছে আপোনালোকে সোনকালে ট্ৰিটমেণ্ট লোৱাটো উচিত। তো কাৰণ সেইটো বেমাৰৰ কাৰণে আপোনালোকৰ কিডনী ষ্ট'ন হ'ব পাৰে। তো এনেকৈ মই প্ৰায় 10টা পইণ্টত আপোনালোকৰ আগত আলোচনা কৰিলোঁ যে কিডনী ষ্ট'ন মানুহৰ সঘনাই কিয় হৈ আছে আৰু মানে কিডনী ষ্ট'নৰ মানুহৰ কি কি কাৰণত হৈ আছে। আপোনালোকে মোৰ বোধেৰে ভালকৈ এটা আইডিয়া পালে যে কিডনী ষ্ট'ন কিয় হয় মানুহৰ, আৰু বহুত সৰু এইখিনি যদি আপোনালোকে নকৰাকৈ চলে বা যদি আপোনালোকে এইখিনি বস্তু দৈনন্দিন লাইফত ফ'ল' কৰে, তেতিয়াহ'লে নিশ্চয়কৈ মই যি 10টা পইণ্ট আলোচনা কৰিলোঁ, এই 10টা পইণ্ট যদি আপোনালোকে ফ'ল' কৰে দৈনন্দিন লাইফত, নিশ্চয়কৈ কৈছোঁ আপোনালোকৰ কেতিয়াও কিডনী ষ্ট'ন নহয়। সেয়েহে ভিডিঅ'টো আপোনালোকে নিশ্চয়কৈ শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকৰ ফ্ৰেণ্ড বা যিবিলাক ঘৰৰ মানুহ ৰিলেটিভ সকলোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ, সেয়েহে মৰম যাচিব। আজিলৈ সামৰণি মাৰিছোঁ। ধন্যবাদ।